হাই ফ্ৰেণ্ড সকল, এটা সৰু ভিডিঅ' লৈ আহিলো। আপোনালোকক এটা কথা ক'ব বিচাৰো, আপোনালোকে যিমান পাৰে সপোন দেখক। কাৰণ কিয় সপোন দেখিবলৈ আপোনালোকৰ কেতিয়াও ধন টকা পইচা খৰচ নহয়। আপুনি সপোন দেখিবই লাগিব আপোনাৰ যদি জীৱনটো আগুৱাই নিবলৈ হয়। আপুনি কাৰণ কিয় সপোনৰ পিছত আপুনি দৌৰিবই লাগিব। যেতিয়ালৈকে আপুনি সপোনৰ পিছত দৌৰিব নোৱাৰে আপোনাৰ জীৱনৰ একো মূল্য নাথাকে। আপুনি যেতিয়া সপোন দেখিব ল'ব কিবা এটা কাম কৰিবলৈ, তেতিয়া আপুনি সেই সপোনটোৰ পিছত আপুনি দৌৰ মাৰিব লাগিব। দৌৰিবলৈ গ'লে তেতিয়া আপুনি বিচৰা বস্তুটো আপুনি সফল ৰূপে আগুৱাই নিব পাৰিব, লগতে আপোনাৰ জীৱনটো আগুৱাই নিব পাৰিব। আপোনালোকে সপোন দেখাত কাৰো সপোন দেখাত কোনো টকা পইচা খৰচ নহয়। মই এটাই ক'ব বিচাৰো, আপোনালোকে সপোন দেখকচোন, আপোনালোকে সপোনটোৰ পিছত দৌৰ মাৰক, তেতিয়াহে আপোনাৰ সেই সপোনটোৰ পৰা আপোনাৰ জীৱনটো আগুৱাই নিব পাৰিব। আপোনাৰ লক্ষ্য উদ্দেশ্য কিহত থাকিব লাগিব। সপোন দেখাটো কোনো পাপ নহয়, সপোন দেখাটো কোনো বেয়া নহয়। সপোন দেখাটো মোৰ মতে ভাল বুলি ভাবো। মই কিয় কৈছো, আপোনাৰ লক্ষ্য উদ্দেশ্য ক'ত থাকিব, আপোনাৰ সপোনত থাকিব। আপুনি সেই সপোনটো পুৰাবলৈ চেষ্টা কৰক, আপোনাৰ জীৱনটো আগুৱাই নিব পাৰিব। জয় আই অসম।